মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 10ৰ চেপ্টাৰ 7 ভাৰতীয় সংস্কৃতি পাৰ্ট 3 লিখক হ'ল হেম বৰুৱা। এই ভিডিঅ'টোত পাঠভিত্তিক গোটেই কিছু দিয়া আছে আৰু এডিশ্যনেল কুৱেশ্যনৰ বহুত কিছুমান দিয়া আছে। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাব। প্ৰথমতে ইয়াত দিয়া আছে 1 নম্বৰত ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? উত্তৰ, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ'ল ক্ৰমবৰ্ধমান শক্তি বা জীৱন্ত শক্তি। 2 নম্বৰত দিয়া ফ্ৰেম ভলগা টু গংগা কাৰ ৰচনা? ফ্ৰেম ভলগা টু গংগা পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ৰচনা। 3 নম্বৰত দিয়া আছে ইয়াত সৰ্বপল্লী ৰাধাকৃষ্ণনে কলীয়া দমনক কি আখ্যা দিছিল? উত্তৰ আছে ইয়াত সৰ্বপল্লী ৰাধাকৃষ্ণনে কলীয়া দমনক আৰ্য অনাৰ্য সংস্কৃত কৰাৰ প্ৰতীক ধৰ্মী নৃত্য বুলি আখ্যা দিছিল। 4 নম্বৰটো হ'ল ইয়াত কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? উত্তৰ, প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্ম প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। 5 নম্বৰত দিয়া আছে ইয়াত শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল? উত্তৰ, প্ৰত্নতাত্ত্বিক পণ্ডিতসকলে শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোৰ সংস্কৃতিৰ পৰা আৱিষ্কাৰ কৰিছিল। ধ্যানস্থ শিৱৰ কল্পনা মহেঞ্জোদাৰো সাংস্কৃতিক সম্পদ। তাৰপিছত 6 নম্বৰত দিয়া আছে ইয়াত ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি? উত্তৰ হ'ল ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হ'ল গঠনৰ সৰলতা আৰু সূক্ষ্মতা। 7 নম্বৰত দিয়া আছে ইয়াত অযোধ্যাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা কি কি? অযোধ্যাৰ ছবিখনত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। ছাত্ৰ ছাত্ৰীসকল এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট, 2 মাৰ্কছত আহি থাকে, এইটো তোমালোকে ভালকৈ চাবা। তাৰপিছত 8 নম্বৰটো হ'ল গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে? উত্তৰ, গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে। তাৰপিছত 9 নম্বৰটো আছে ইয়াত সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে? উত্তৰ হ'ল সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক বেছি স্থায়ী বোলা হৈছে। 10 নম্বৰত দি আছে ইয়াত হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে 25টামান শব্দৰ ভিতৰত এটা পৰিচয় লিখা। এইটো খুবেই ইম্পৰ্টেণ্ট, 3 মাৰ্কৰ আহিব পাৰে তোমালোকৰ পৰীক্ষাত, ভালকৈ চাবা তোমালোকে। উত্তৰটো হ'ল অসমৰ ভ্ৰমণ কাহিনীৰ লেখক আছিল হেম বৰুৱা। তেওঁ মুঠ 35খন গ্ৰন্থ ৰচনা কৰিছিল। মমতাৰ চিঠি, আইতা, জাৰৰ দিনৰ সপোন আদি। তেখেতৰ বিখ্যাত কাব্য বলিচন্দা 1959 চনত প্ৰকাশ হৈছিল আৰু মনময়ূৰী 1965 চনত প্ৰকাশ হৈছিল। তেওঁৰ কবিতা সংকলন ইয়াৰ বাহিৰেও তেখেতে আধুনিক সাহিত্য সাগৰ দেখিছিল, সন্মিহলি, ৰঙা কৰবীৰ ফুল, কিউপিক আৰু চাইকি, বালিচন্দা, এই গাঁও এই গীত, মকং নৈ দেখিল, ইজৰাইল। তাৰপিছত স্মৃতিৰ পাপৰি ইত্যাদি উল্লেখযোগ্য। 11 নম্বৰত দিয়া আছে ইয়াত ভাৰতৰ সংস্কৃতি পাঠৰ সাৰাংশ লিখা। এই পাঠৰ সাৰাংশ লিখিবলৈ কৈছে। উত্তৰ হ'ল ভাৰতৰ সংস্কৃতিৰ এক বিৰাট সময়ৰ সংস্কৃতি যুগ যুগ ধৰি আৰ্য অনাৰ্য মংগোলীয় দ্ৰাবিড় আদি বিভিন্ন গোষ্ঠীৰ সংস্কৃতি লগ হৈ ভাৰতীয় সংস্কৃতিৰ সাগৰ ৰচিত হৈছিল। নানা জনগোষ্ঠীৰ মানুহে ভাৰতলৈ আহি বাস কৰিছিল। আদান প্ৰদান বিনিময় আদিৰ মাজেৰে পৰিৱৰ্তিত ভাৰতীয় সংস্কৃতিৰ স্বৰূপে আত্মপ্ৰকাশ কৰিছে। ভাৰতীয় সংস্কৃতিৰ মৰ্মস্থলী সুসংগতিৰ আৰু শক্তিশালী হোৱাৰ বাবে বাহিৰৰ পৰা সকলৰ প্ৰভাৱৰ পৰা হাত সাৰি
ভাৰতীয় সংস্কৃতিয়ে নিজৰ গতিৰে প্ৰবাহিত হৈ যাবলৈ সক্ষম হৈছিল। তাৰপিছত আৰু অনাৰ্য সংস্কৃতিৰ সম্বন্ধই ভাৰতীয় ধৰ্মৰ ঐতিহাসিক সম্বন্ধৰ বাৰ্তা বহন কৰিছিল। শিৱ আৰু শক্তি পূজাৰ সৈতে জড়িত বিভিন্ন কাহিনীত এই বিষয়ে অনুমান কৰাত সহায় আগবঢ়াইছিল। ভাৰতে আদিম অধিবাসীসকলৰ অভিনয়কাৰী আৰ্য সমাজৰ হাতৰ পৰাজিত হৈছিল যদিও সাংস্কৃতিক ক্ষেত্ৰত আৰ্যসকলে অনাৰ্য কৃষ্টিফলন গ্ৰহণ কৰি স্বকীয় সংস্কৃতিত পৰিৱৰ্তন কৰিছিল। আনহাতে হিন্দু ভাস্কৰ্য কালৰ কেতবোৰ নিৰ্দেশন ইছলামীয় অনুষ্ঠানত ব্যৱহাৰ হোৱাৰ নিৰ্দেশনা পোৱা গৈছিল। মোগল সম্ৰাট বাবৰৰ দিনত ভাৰতত প্ৰৱেশ কৰা চিত্ৰশিল্পৰ নতুন বিৱৰণৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিত্ববাদী শিল্পকলা। জীৱনৰ কোনো সংবাদ নাছিল। উক্ত কথাভাগত আমাৰ ভাৰতৰ সংস্কৃতি ক'ৰ পৰা আহিছিল, কেনেকৈ সৃষ্টি হ'ল, এই বিষয়টো বুজাইছে। তোমালোকে এনেকৈ লিখিব পাৰা, যদি অলপ মডিফাই কৰিব বিচৰা মডিফাই কৰি লিখিব পাৰা। তাৰপিছত 12 নম্বৰটো আছে ইয়াত, ভাৰতীয় সংস্কৃতিৰ এক বিৰাট সমন্বয় বস্তু। এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ ভাৰতীয় সংস্কৃতিৰ পাঠ্যৰ আধাৰত বিচাৰ কৰা। উত্তৰ, হেম বৰুৱাই ভাৰতীয় সংস্কৃতি পাঠ্যৰ আৰম্ভণিতেই ভাৰতীয় সংস্কৃতিৰ স্বৰূপ সম্পৰ্কে কৈছিল যে ভাৰতীয় সংস্কৃতিৰ এক বিৰাট। ছাত্ৰ ছাত্ৰীসকল ইয়াতে এটা কথা কৰিব বিচাৰোঁ, আমি যিটো আগত কুৱেশ্যনটো পঢ়ি আহিলোঁ এইটো আৰু এইটো ছেইম, অকণমান খালি চেঞ্জ কৰি দিলে হৈ যাব। এইটো বেলেগকৈ মুখস্থ কৰিব নালাগে, সেইটো যদি মুখস্থ কৰা সেইটো অলপ চেঞ্জ কৰি দিব হৈ যাব। এক বিৰাট সমন্বয় বস্তু। ভাৰতীয় সংস্কৃতিৰ সাগৰৰ দৰে গভীৰ আৰু বিশাল। যদিও নদী উপনদীৰ সৈতে যিদৰে সাগৰক পৰিপুষ্টি দান কৰে, ঠিক তেনেদৰে ভাৰতীয় সংস্কৃতিয়ে বিভিন্ন জাতি উপজাতিক ভাষা সংস্কৃতিয়ে বিশালতা প্ৰদান কৰি আহিছে। আৰ্য অনাৰ্য মংগোলীয় দ্ৰাবিড় গ্ৰীক শক হুন আদি বিভিন্ন জনজাতি উপজাতিৰ পূৰ্বামান সোঁতৰ সম্বন্ধত ভাৰতীয় সংস্কৃতিয়ে নিৰ্দিষ্ট ৰূপত আত্মপ্ৰকাশ কৰিছে। ভাৰতীয় সংস্কৃতিলৈ যুগ যুগ ধৰি বিভিন্ন দেশী বিদেশী সংস্কৃতিৰ সোঁত আহিছে। বিভিন্ন দেৱ দেৱীৰ পূজা সম্পৰ্কে যি পৰিচালিত নিয়ম আছে সেইবোৰ প্ৰায় দ্ৰাবিড়সকলৰ প্ৰভাৱৰ পৰা হোৱা বুলি ক'ব পাৰি। তাৰপিছত 13 নম্বৰটো হ'ল ইয়াত, সভ্যতা আৰু সংস্কৃতি দুটাৰ মাজত পাৰ্থক্য কি? উত্তৰটো আছে, এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, 2 মাৰ্কছত আহিব পাৰে। তোমালোকে যদি গোটেইখিনি নপঢ়া 2 মাৰ্কছৰ কাৰণে পঢ়িলেও অকণমান পঢ়িলেও হৈ যাব। উত্তৰটো আছে ইয়াত, সভ্যতা আৰু সংস্কৃতি এই দুটা শব্দৰ মাজত যথেষ্ট পাৰ্থক্য দেখিবলৈ পোৱা যায়। এই দুয়োটা শব্দৰ ক্ষেত্ৰত এটাৰ সলনি আনটো শব্দ ব্যৱহাৰ কৰিব নোৱাৰি। সভ্যতা শব্দটোৱে বিশেষ এটা সামাজিক ৰাজনৈতিক অৱস্থাকে বুজায়। এই সভ্যতা শব্দটোৰ প্ৰধান মাপকাঠি হ'ল সমাজ এখনত বসবাস কৰা লোকসকলৰ জীৱন ধাৰণৰ প্ৰণালী। অৰ্থাৎ সভ্যতা হ'ল দক্ষতা, সম্পদৰ ব্যৱহাৰ, তাৰপিছত বৈদিক চিন্তাধাৰা, আচাৰ ব্যৱহাৰ আদি। আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজৰ এখন জীৱনৰ প্ৰতিভা। সংস্কৃতিৰ প্ৰধান মাপকাঠি হ'ল ভাষা, সাহিত্য, সুকুমাৰ, কলা, দৰ্শন ইত্যাদি। সভ্যতাৰ যিকোনো এটা জাতি বা জনজাতিৰ উত্থান পতনৰ সৈতে জড়িত হৈ থাকে, কিন্তু সংস্কৃতি সেই জাতি বা জনগোষ্ঠীৰ জীৱনৰ পদ্ধতিৰ সৈতেহে জড়িত থাকে। ছাত্ৰ ছাত্ৰীসকল এইটো কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালকৈ পঢ়িবা। 3 মাৰ্কৰ নহ'লে 2 মাৰ্কৰ এইটো আহিবই। তাৰপিছত 14 নম্বৰটো হ'ল, উত্তৰ ভাৰতীয় ভাস্কৰৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। উত্তৰ ভাৰতৰ দৰে দক্ষিণৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগত প্ৰভাৱ পোনপটীয়াকৈ পৰা নাছিল। অৰ্থাৎ ইয়াৰ এটা নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা গৈছিল। এই পদ্ধতিয়ে ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্য ৰঙীন কৰি তুলিছে। উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ ইছলামীয় যথেষ্ট প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বৃত্ত আৰু বৃত্তৰেখাৰ প্ৰাদুৰ্ভাৱ অতি
শহৰ আছিল। ই আচলতে সংহতিৰ ভাস্কৰ্য আছিল। জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰত সৰলতা দেখুৱাবলৈ পোৱা গৈছিল। তাৰপিছত আচলতে উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ সমন্বয়ৰ ইয়াৰ কোনো প্ৰকাৰেই সম্পূৰ্ণৰূপে ইছলামীয় বুলি ক'ব পৰা নাযায়। হিন্দু ভাস্কৰ্যৰ ইছলামীয় পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছে। তাৰপিছত 15 নম্বৰটো হ'ল অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। উত্তৰ হ'ল অজন্তাৰ গুহাৰ অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ থাকে। যিবোৰ প্ৰাচীন শিল্পকলাই ভাৰতীয় ইতিহাস যুগৰ সৃষ্টি কৰি আহিছে তাৰে ভিতৰত অজন্তাৰ শিল্পকলাই এক উল্লেখনীয় স্থান অধিকাৰ কৰি আহিছে। অজন্তাৰ শিল্পকলাৰ এটি মূল দিশ হ'ল চিত্ৰশিল্প। অজন্তাৰ চিত্ৰবোৰত মূলত দুটা ভব্যস্তৰ প্ৰকাশ কৰিছে। ইয়াৰে এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অংকন কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱন, আনন্দৰ ইচ্ছাসময় চিত্ৰ। এই পৰ্যায়ৰ ছবিবোৰত শান্তি, গতি, প্ৰেম আৰু যৌনতা ফুটি উঠিছে। আনফালে আকৌ প্ৰথম পৰ্যায়ৰ দয়া, ধন্য, মৌনতা ফুটি উঠিছে। ভাৱস্তৰৰ ফলৰ পৰা দুয়োবিধ ছবিৰ দুখন সুকীয়া জগত ফুটি উঠিছে, যদিও এই জগত দুখন পৃথকভাৱে অংকিত হোৱা নাছিল। তাৰপিছত দুয়োবিধ ছবিতে পুৰুষ, মহিলা, শিশুকে ধৰি বিভিন্ন ভংগীমাত একে ঠাইতে অংকন কৰা হৈছিল। ইয়াৰ শিল্পীৰ শিল্পজাত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সম্বন্ধৰ সৃষ্টি হৈছে। ইয়াৰে অজন্তাৰ চিত্ৰশিল্প গৌৰৱ। এইটো 3 মাৰ্কৰ আহিব পাৰে ছাত্ৰ ছাত্ৰীসকল, এইটো ভালকৈ পঢ়িবা তোমালোকে। তাৰপিছত 16 নম্বৰ হ'ল মোগল সম্ৰাট বাবৰৰ আমলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা। উত্তৰ দি আছে ইয়াত। উত্তৰ হ'ল মোগল সম্ৰাট বাবৰৰ আমলত ভাৰতত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে প্ৰৱেশ কৰিছিল। এই চিত্ৰশিল্পৰ ধাৰাটোৰ মূলতে প্ৰচুৰ ব্যক্তিবোধ আছিল। এই চিত্ৰশিল্পৰ ধাৰাটোত জনজীৱন বা সমষ্টি জীৱনৰ কোনো ধৰণৰ সংবাদ নাছিল। ইয়াৰ মূল লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ কৰা। ইয়াৰ জন্ম হৈছিল তাইমুৰ আৰু চেংগিছ খাৰ ৰাজ দৰবাৰত। গতিকে এই চিত্ৰশিল্পৰ ধাৰণাটোৰ যুগ অনুসৰি ই ব্যক্তিবাদী, আৰ্ট আৰু কঠোৰ হ'বলৈ বাধ্য হৈছিল। ইয়াত কোনো ভাৱ প্ৰৱণতা নাই, আছে কেৱল বিপুল উৎসাহ, উদ্দীপনা আৰু প্ৰেৰণা। ব্যক্তিবোধে সামাজিকভাৱে হ'লেও চিত্ৰশিল্পত ইংগিত বা সংকেত কোনো ধৰণৰ স্থান নোহোৱা কৰিছে। এইবোৰতে ফুটি উঠিছিল বুদ্ধিৰ পৰিচয়। বাবৰ আমলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰশিল্পৰ লগত প্ৰচলিত চিত্ৰধাৰাৰ মিল ঘটিছিল। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল ইয়াত 17 নম্বৰটো দিয়া আছে। উত্তৰ ভাৰতৰ সংগতিতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে। উত্তৰটো দিয়া আছে ইয়াত। উত্তৰ ভাৰতীয় উচ্চাংগ সংগতিত দক্ষিণোত্তৰ ভাস্কৰ্যৰ কালৰ দৰেই গম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ উত্তৰ ভাৰতীয় সংগতিয়ে এই নতুন বস্তু আমাৰ চকুত পেলায়। এই গম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে এই সংগতিৰ এক উৰণীয়া ভাৱৰ সংযোগ ঘটাৰ কথা কৈছে। ইয়াকে সুৰ বস্তুৰ ওপৰত লোক সংগীত প্ৰভাৱ বুলি ক'ব পাৰি। তাৰপিছত 18 নম্বৰটো হ'ল ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণা এটি টুকা যুগুত কৰা। উত্তৰ দিয়া আছে ইয়াত। ভাৰতীয় সংস্কৃতিত পাঠটোত কোৱা হৈছে যে ভাৰতীয় সংস্কৃতিৰ এক বিৰাট সমবায় সংস্কৃতি। ইয়াৰ অৰ্থ হ'ল
ভাৰতীয় সংস্কৃতিৰ এক বিশাল সংমিশ্ৰণ সংস্কৃতি। ইয়াত ইছলামৰ চুফিবাদৰ যথেষ্ট মিল থকা দেখা গৈছে। এক ঈশ্বৰবাদ, মানৱ প্ৰেম, সংযম, উদাৰতা আদি কথাবোৰেই আছিল ভক্তিবাদ আৰু চুফিবাদৰ মূল কথা। উত্তৰ ভাৰতৰ মুঠ মন্দিৰ আদিত বক্ৰ আৰু বৃত্ত ৰেখা অংকন কৰা হৈছে। ইয়াৰ মূলতে আছিল ইছলামীয় প্ৰভাৱ। ইছলামীয়সকলে ভাস্কৰ্যৰ কালৰ হিন্দু ভাস্কৰ্যৰ কালক এক অতুলনীয় কাৰুকাৰ্য প্ৰদান কৰিছে। তাৰপিছত তাজমহল, ফাতেপুৰ চিক্ৰী এক সুন্দৰ নিৰ্দেশন দিয়ে। ঠিক তেনেদৰে ইছলামীয় ভাস্কৰ্যৰ শৈলীত যি জটিলতা আছিল, সেই সকলোবোৰ হিন্দু সংস্কৃতিৰ প্ৰভাৱত পৰি কিছু পৰিমাণে সলনি হৈ পৰিছিল। ভাৰতীয় চিত্ৰকালতো ইছলামিক চিত্ৰৰ শৈলীৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল। মোগল সম্ৰাট বাবৰৰ দিনতে চিত্ৰশিল্পৰ নতুন ৰীতি ভাৰতত প্ৰৱেশ কৰিছিল। ইয়াৰ এটা নতুন ৰীতিৰ বৈশিষ্ট্য হ'ল ব্যক্তিবাদ। অজন্তাৰ চিত্ৰশিল্প আৰু এই নতুন ৰীতি আৰু ভাৰতীয় চিত্ৰশিল্পৰ সৰলতাৰ মাজত সংযোগ স্থাপন হোৱা দেখিবলৈ পোৱা গৈছিল। এইটো আছিল ইণ্ডোনেছিয়াক ৰীতি। তাৰপিছত ভাৰতীয় দৰ্শনত অতি ইন্দ্ৰিয়তাবাদৰ যি আত্মীয়তা দেখা যায়, তাৰ মাজতো ইছলামিক প্ৰভাৱ পৰা বুলি ক'ব পাৰি। হিন্দু মুছলমানৰ সংঘাতৰ ফলত সৃষ্টি হোৱা বিপ্লৱে পৰাজিত হিন্দুৰ মনত নৈৰাশ্যৰ ভাৱ সৃষ্টি কৰে। ওপৰৰ আলোচনাৰ পৰা ইয়াকে বুজা গ'ল যে ভাৰতীয় সংস্কৃতিত ইছলামীয় সংস্কৃতিৰ সম্পৰ্ক এৰাব নোৱাৰো। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 19 নম্বৰটো হ'ল প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগত কৰা। ইয়াৰ এনচাৰটো দিয়া আছে। প্ৰাক মুছলিম যুগৰ ভাস্কৰ্য আৰু শিল্পকলাৰ দৰ্শনৰ হিচাপে অজন্তাৰ শিল্পকলাক দেখুৱাব হৈছে। প্ৰাক মুছলিম যুগৰ জীৱন প্ৰচুৰ্যৰ কথা অজন্তাৰ চিত্ৰসমূহত আছিল। পুৰুষ, মহিলা, শিশু বিবিধ ভংগীমাত সকলোবোৰ একে ঠাইতে অংকিত হৈছিল। জীৱনৰ প্ৰাচুৰ্যতা যেন শিল্পক মতলীয়া কৰিছিল। এই জীৱনৰ প্ৰাচুৰ্য এক ঠাইতে ধৰি ৰাখিবলৈ তেওঁ উদাৰশীল হৈ পৰিছিল। শিল্প জগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমবায় স্থাপন হৈছিল। অজন্তাৰ চিত্ৰশিল্পৰ মোগল সম্ৰাট বাবৰৰ আমলতো চিত্ৰশিল্পত নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰিছিল। এই চিত্ৰশিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিত্ববোধ। এনে তৰহৰ ব্যক্তিত্ববাদী আৰ্টত জনজীৱন বা সমষ্টি জীৱনৰ কোনো ধৰণৰ সংবাদ নাছিল। তাৰপিছত হ'ল বিশ্বৰ সংস্কৃতৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। উত্তৰ দি আছে প্ৰসংগত উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাত অন্তৰ্গত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সংগতি: লিখকে ভাৰতীয় সংস্কৃতিৰ মূল সম্পদসমূহৰ বিষয়ে উক্ত কথাষাৰত উল্লেখ কৰিছে। বিশ নম্বৰত দি আছে ইয়াত ক নম্বৰ সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। ইয়াৰ উত্তৰ দি আছে ইয়াত উত্তৰটো হ'ল প্ৰসংগ উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাত অন্তৰ্গত হেম বৰুৱাদেৱে ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সংগতি: লিখকে ভাৰতীয় সংস্কৃতিৰ মূল সম্পদসমূহৰ বিষয়ে উক্ত কথাষাৰত উল্লেখ কৰিছে।
ব্যাখ্যা ভারতীয় সংস্কৃতির এক বিরাট সমন্বয় বস্তু অর্য অনার্য দ্রাবিড় মঙ্গোলীয় আদি বিভিন্ন জনগোষ্ঠীর সন্মিহলি সংস্কৃতি আদি বিভিন্ন বিনিময়ৰ যোগেদি ভাৰতীয় ৰূপ পৰিগ্ৰহ কৰিছিল। অতীজৰে পৰা ভাৰতবৰ্ষলৈ বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোক প্ৰব্ৰজন ঘটি আহিছে। ইয়াৰ উপৰিও ক'ব পাৰি যে 11শ শতিকাৰ আগৰে পৰা এছিয়া, ইউৰোপ, বুৰ্মদেশ, আফগানিস্তান, কম্বোডিয়া, ইণ্ডোনেছিয়া আদি বিভিন্ন ঠাইৰ পৰা বিভিন্ন জাতি ভাৰতলৈ আহিছিল। তেওঁলোকে সাংস্কৃতিক বিনিময়ৰ যোগেদি ভাৰতবৰ্ষৰ আৰ্য অনাৰ্য সাংস্কৃতিক সংমিশ্ৰণ ভাৰতীয় সংস্কৃতিৰে বিশাল ভূমিকা লাভ কৰিছে। তাৰপিছত খ নম্বৰ আছে ইয়াত ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ভঙা গঢ়াৰ সবিশেষ বুৰঞ্জী। উত্তৰটো আছে ইয়াত প্ৰসংগ উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাত অন্তৰ্গত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে। সংগতি লিখকে বিভিন্ন উত্থান পতন সত্ত্বেও ভাৰতীয় সংস্কৃতিৰ নিৰবিচ্ছিন্নভাৱে বৈ থকাৰ কথা উল্লেখ কৰিছে। ব্যাখ্যা ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন আৰু ভঙা গঢ়াৰ বুৰঞ্জী। এই দেশৰ ওপৰত অতি প্ৰাচীন কালৰে পৰা বহুতৰে চকু আছিল। এই দেশখনত ইটোৰ পিছত সিটো গোষ্ঠীৰ আক্ৰমণ বা অভিযান ইটো পৰিয়ালৰ পিছত সিটো পৰিয়ালৰ শাসনভাৰ গ্ৰহণ ইত্যাদি ঘটনা ভাৰতৰ বুৰঞ্জীৰ ভাৰক্ৰান্ত আছিল। তাৰপিছত গ নম্বৰটো হ'ল সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। উত্তৰ হ'ল ইয়াত প্ৰসংগ উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে। সংগতি লিখকে শিল্প ধৰণৰ মূলতে দুটা উদ্দেশ্য জড়িত হৈ থাকে বুলি কৈছে। ইয়াৰ প্ৰকাশ কৰিছে যে কিদৰে ঘটে তাকেই ক'বলৈ কথাষাৰ উল্লেখ কৰিছে। ব্যাখ্যা সাধাৰণতে সকলো ধৰণৰ আৰ্টৰ মূলতে দুটা দিশ উন্মোচন কৰে। এইটোৰ উদ্দেশ্য হৈছে কাৰুকাৰ্য আৰু জাক জমকতাৰে সৃষ্টি কৰা। আনটোৰ উদ্দেশ্য হৈছে সংযম আৰু আড়ম্বৰহীনতা। এটাৰ অভ্যন্তৰীণ দিশটো মানুহৰ অন্তৰৰ অনুভূতিক জগাই তোলে, আনহাতে বাহ্যিক দৃষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে। তাৰপিছত আমাৰ আহিল ইয়াৰ ছাত্ৰ ছাত্ৰীসকল ভাষা বিষয়ক সন্ধি ভঙা। আমি সন্ধি ভাঙিব লাগে। ইয়াতে কিছুমান উত্তৰ দিয়া আছে, উত্তৰবোৰক ইয়াতে কুৱেশ্যন দিয়া আছে, এইবিলাকৰ সন্ধি ভাঙিব লাগে। সাংস্কৃতি সমজকৃতি সাংস্কৃতি সমন্বয় সমজক সমন্বয় সম্বন্ধ সমজক বন্ধ সম্বন্ধ ভাৰাক্ৰান্ত ভাৰাজক অক্ৰান্ত ভাৰাক্ৰান্ত সন্মত সমজক মত সন্মত। তাৰপিছত ইয়াত দিয়া আছে বিশেষ বা বিশেষণলৈ নিয়া। ইয়াত কিছুমান ৱাৰ্ড দিয়া আছে, এইবিলাক বিশেষ্য বা বিশেষণলৈ ল'বলৈ কৈছে। উত্তৰটো হ'ল বৈচিত্ৰ্য বিচিত্ৰ, ভৌগোলিক ভূগোল, বিস্তৃত বিস্তৃত, নৈৰাশা নিৰাশ, বিপ্লৱ বৈপ্লৱিক। ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকল আপোনাৰ কাৰণে কিছুমান এডিশ্যনেল কুৱেশ্যন লৈ আহিছোঁ, এইবিলাক ভালকৈ চাবা। প্ৰথমটো আছে ইয়াত হেম বৰুৱাদেৱে কেতিয়া আৰু ক'ত জন্মগ্ৰহণ কৰিছিল। উত্তৰটো আছে 1951 চনত তেজপুৰত হেম বৰুৱাদেৱে জন্মগ্ৰহণ কৰিছিল। ৱাৰ্ড মাৰ্কৰ আহে এইবিলাক কুৱেশ্যন। তাৰপিছত 2 নম্বৰটো হ'ল হেম বৰুৱাদেৱে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতি আছিল। উত্তৰ হেম বৰুৱাদেৱে 1972 চনত ধুবুৰীত অনুষ্ঠিত হোৱা অধিৱেশনৰ সভাপতি আছিল। 3 নম্বৰটো হ'ল হেম বৰুৱাদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা। উত্তৰ হেম বৰুৱাদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম হ'ল দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল। 4 নম্বৰটো হ'ল হেম বৰুৱাদেৱৰ কেতিয়া মৃত্যু হৈছিল। উত্তৰ 1977 চনত হেম বৰুৱাদেৱৰ মৃত্যু হৈছিল। 5 নম্বৰটো হ'ল ভাৰতীয় সাংস্কৃতিক পাঠ্যৰ লিখক কোন। উত্তৰ ভাৰতীয় সাংস্কৃতিক পাঠ্যৰ লিখক হেম বৰুৱা। 6 নম্বৰটো হ'ল ইংৰাজৰ ৰোমান্টিক কবি কিষ্টৰ সম্পৰ্ক। উত্তৰ ইংৰাজৰ ৰোমান্টিক কবি কিষ্টৰ সম্পৰ্কৰ সম্পূৰ্ণ নাম হ'ল জন কিষ্ট। এইটো খুবেই ইম্পৰ্টেণ্ট, 1 মাৰ্কৰ আহিব পাৰে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো চাই ল'বা। 7 নম্বৰটো হৈছে ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ কি। উত্তৰ ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ হ'ল
সমন্বয়ের সংস্কৃতি মানে মিশ্রণ সংস্কৃতি। 8 নম্বৰ সংস্কৃতিৰ অৰ্থ কি? উত্তৰ, সংস্কৃতি হৈছে কোনো এক জাতি বা সমাজৰ এখন জীৱনৰ প্ৰতিভা। 9 নম্বৰটো হ'ল হিন্দুৰ শ্ৰদ্ধাবিদ কোন যুগৰ অৱদান? উত্তৰ, হিন্দুৰ শ্ৰদ্ধাবিদ বিধি আনাৰ্য যুগৰ অৱদান। 10 নম্বৰ হ'ল অজন্তা ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোন যুগৰ কথা সোঁৱাই দিছিল? উত্তৰ, অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিছিল। 11 নম্বৰটো হ'ল কোনগৰাকী মোগল সম্ৰাটৰ আমলত চিত্ৰশিল্পৰ নতুন ধৰণৰ প্ৰথমবাৰৰ বাবে ভাৰত প্ৰৱেশ কৰিছিল? বাবৰৰ আমলত। তাৰপিছত এইটো হ'ল 12 নম্বৰটো হ'ল ফ্ৰেম ভলগা টু গংগা নামক কিতাপখনৰ লেখক কোন? পণ্ডিত ৰাহুল সংকৃতায়ন। এইটো আমি আগতে পাইছোঁ, প্ৰথমতে আছিল এইটো, ইয়াত দুবাৰ আহিছে ইয়াত। 13 নম্বৰ ভাৰতীয় সংস্কৃতিৰ এইটোও পাইছোঁ আমি আগতে, 1 নম্বৰ আহি থাকে এইবিলাক কোৱেশ্যন। শিৱ আৰ্য নে অনাৰ্য দেৱতা? শিৱ অনাৰ্য দেৱতা। 15 নম্বৰটো হ'ল কামাখ্যা দেৱীৰ আগতে কোন গোষ্ঠীৰ দেৱী আছিল? অনাৰ্য গোষ্ঠীৰ দেৱী আছিল। 16 নম্বৰটো হ'ল উত্তৰ ভাৰতৰ ভাস্কৰত কি ৰেখা প্ৰভাৱিত সৰহ? ইয়াতে দুটা ৰেখাৰ কথা আছে, বৃত্ত আৰু বক্ৰ। তাৰপিছত 17 নম্বৰটো হ'ল নামঘোষা কোনে ৰচনা কৰিছিল? নামঘোষা মাধৱদেৱে ৰচনা কৰিছিল। 18 নম্বৰটো হ'ল কীৰ্তন ঘোষা পুথিখন কোনে ৰচনা কৰিছিল? কীৰ্তন ঘোষা শংকৰদেৱে ৰচনা কৰিছিল। 19 নম্বৰ সভ্যতা কি? উত্তৰ, সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায়, ই এটা সমাজ পদ্ধতি। 20 নম্বৰ হ'ল ভাৰতীয় ভৌগোলিক জীৱন কেনেদৰে বৈচিত্ৰ্যময় ৰূপ প্ৰকাশ কৰিছে? এতিয়া আমি প্ৰথমতে পাই আছোঁ আমাৰ ভাৰতৰ সংস্কৃতিত কি প্ৰভাৱ পৰিছে, এইখিনি লিখিলে হৈ যাব, আৰু এইখিনি বেলেগকৈ তোমালোকে যদি নপঢ়া কোনো সমস্যা নাই। ইয়াৰে এইটো পাৰ্টৰ তোমালোকে দুটা কুৱেশ্যন ভালকৈ মুখস্থ কৰিলে গোটেইখিনি বৰ্ডৰ এনচাৰ তোমালোকে সেইটোৱে ওলোটা পালোটাকৈ লিখিলে হৈ যাব। উত্তৰ আছে ইয়াত ভাৰতীয় ভৌগোলিক জীৱনৰ বৈচিত্ৰ্যময়, এইফালে শুকান মৰুভূমি, আনফালে মৌচুমী তাণ্ডৱ নৃত্য, এইফালে পৰ্বতমালাৰ উচ্চ শিখৰ, আনফালে যোজন বেতপ্ত সমভূমি, প্ৰাকৃতিক দৃশ্যৱলীৰ পাৰ্থক্য, জলবায়ুৰ পাৰ্থক্য, জীৱন গতি ধাৰৰ বৈচিত্ৰ্য ইত্যাদি সৃষ্টিয়ে ভাৰতৰ জীৱন। তাৰপিছত 21 নম্বৰটো হ'ল আৰ্ট কি বিপৰীত পন্থাই প্ৰকাশ লাভ কৰে? অথবা সাধাৰণতে সকলো আৰ্টৰ মূলত দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। ইয়াৰে উল্লেখযোগ্য বিপৰীত পন্থা দুটাৰ বিষয়ে লিখা। উত্তৰ, সাধাৰণতে আৰ্ট মূলত দুটা বিপৰীত পন্থাই কাম কৰে। এটাৰ উদ্দেশ্য কাৰুকাৰ্য আৰু জাক জমকতাৰ সৃষ্টি, আনটোৰ উদ্দেশ্য সংযম আৰু অৰম্ভহীনতা। তাৰপিছত আমাৰ লাষ্ট কুৱেশ্যন আছিল 22 নম্বৰ কুৱেশ্যন, পণ্ডিত ৰাহুল সংস্কৃতায়নে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? মধ্য এছিয়া কা ইতিহাস নামৰ গ্ৰন্থৰ বাবে এই পণ্ডিত ৰাহুলে সাহিত্য একাডেমী লাভ কৰিছিল। ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই যাব।